Welcome to Aptitude Skills. আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট এপ্টিটিউড ছেকশ্যনখিনি হৈ আছে এতিয়া। চ' চিম্পল ইণ্টাৰেষ্ট পাৰ্ট 1 ঠিক আছে। আজি চিম্পল ইণ্টাৰেষ্ট আমি ষ্টাৰ্ট কৰিম। কালি আপোনাৰ বেলেগ এটা চেপ্টাৰ শেষ হৈছে, চ' আজি চিম্পল ইণ্টাৰেষ্ট ষ্টাৰ্ট হ'ব। তো পাৰ্ট 30 পাৰ্ট 29লৈকে মই কৰাই দিছোঁ ধুনীয়াকৈ। চ' তাত আপোনাৰ চব আছে, নাম্বাৰ ছিষ্টেম, চিম্প্লিফিকেশ্যন, এভাৰেজ, প্ৰফিট এণ্ড লছ, বটছ এণ্ড ষ্ট্ৰীম, চেইন ৰুল চব আছে ঠিক আছে। চ' এইখিনি ভালকৈ চাই ল'ব। তলৰ লিংকখিনি গোটেইখিনি দিয়া আছে, গোটেই চেপ্টাৰ ৱাইজ লিংকখিনি দিয়া আছে, সেইখিনিৰ পৰা আপোনালোকে ভালকৈ পঢ়িব পাৰিব। আৰু এইটো অকল আসাম পুলিচৰ কাৰণে নহয়, গোটেইখিনিৰ কাৰণে এপ্লিকেবল হ'ব। আপোনাৰ আসাম পুলিচ হৈ আছে, আসাম ছেক্ৰেটেৰী যোনটো নতুনকৈ ওলাইছে, তাৰপিছত ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ এইটোও নতুন ওলাইছে, ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন তাৰো ওলাই আছিলে আপোনাৰ। চ' এই গোটেইখিনিৰ কাৰণে সেইখিনি চালেই হ'ল। চিলেবাছখিনি মই তলত লিংক দিয়া আছে, গোটেইখিনি আপোনালোকে তেনেকৈ চাই ল'ব ঠিক আছে। তো চিম্পল ইণ্টাৰেষ্ট পঢ়াৰ আগত আপোনালোকে দুটা ফৰ্মুলা জানি ল'ব লাগিব। ফাৰ্ষ্টটো হ'ল চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা ঠিক আছে। চ' চিম্পল ইণ্টাৰেষ্ট আমি এছ আই বুলি ডিনোট কৰোঁ। এছ আই হ'ব কি হ'ব, পি ইনটু আৰ ইনটু টি ডিভাইড বাই 100 ঠিক আছে। তো ইয়াত পি ইকুৱেল টু কি হ'ব, প্ৰিন্সিপাল, পি ইকুৱেল টু প্ৰিন্সিপাল, আৰ ইকুৱেল টু ৰেট অফ ইণ্টাৰেষ্ট, আৰু টি ইকুৱেল টু কিমান হ'ব, টাইম ঠিক আছে। টি ইকুৱেল টু টাইম। আৰু এটা ফৰ্মুলা জানিব লাগিব, এমাউণ্ট ইকুৱেল টু প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট, চাওক আপোনাক একদম বেছিককৈ মই বুজাই দিছোঁ। ধৰি লওক আপুনি আপোনাৰ লগৰ এটাই আপোনাক 100 ৰুপিজ এটা ধাৰলৈ দিলে ঠিক আছে। 100 ৰুপিজ এটা ধাৰলৈ দিলে, কৈছে সি 2% ইণ্টাৰেষ্টত দিলে আপোনাৰ। কিমান সুদত কিমান দিছে, 2% ইণ্টাৰেষ্ট, আৰু কিমান বছৰৰ কাৰণে দিছে, ধৰি লওক 2 ইয়াৰ্ছৰ কাৰণে দিলে। তো আপুনি এই 2 ইয়াৰ্ছৰ পিছত আপুনি কিমান পইচা দিব লাগিব তেখেতক। তো এতিয়া সেইটো আমি কেনেকৈ কৰিম, ফাৰ্ষ্ট আপুনি চিম্পল ইণ্টাৰেষ্ট ওলাই ল'ব। চিম্পল ইণ্টাৰেষ্ট কি আছিলে, 100 পি মানে হ'ল 100, প্ৰিন্সিপাল 100 ইনটু আৰ মানে 2 হ'ব, আৰু টি মানে 2 হ'ব, বা ডিভাইড বাই 100। চ' এইটো কিমান হ'ল, চিম্পল ইণ্টাৰেষ্ট 4 ঠিক আছে, 4। তো এতিয়া আপুনি কিমান এমাউণ্ট দিব লাগিব শেষত, প্ৰিন্সিপাল কিমান আছিলে 100, আৰু চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ 4। চ' আপুনি 2 বছৰৰ পিছত আপুনি 104 টকা দিলেই হ'ল তাক, বুজি পাইছে। সেই তেনেকৈ। তো আমিতো অংকবিলাক কৰিম আহক, ভালকৈ আমি চাম কি হয়, কেনেকৈ কৰিব লাগে। চ' ষ্টাৰ্ট কৰিম আৰু ভিডিঅ'টো, আৰু শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব। তো ফাৰ্ষ্ট কুৱেশ্যন আমালৈ কি আহিছে, এট দ্য ৰেট অফ ইণ্টাৰেষ্ট দিয়া আছে 8.1/2% পাৰ এনাম চিম্পল ইণ্টাৰেষ্ট, এ চাম অফ ৰুপিজ 4,800 উইল আৰ্ণ হাউ মাছ ইণ্টাৰেষ্ট ইন 2 years 3 months। তো ঠিক আছে, ৰেট অফ ইণ্টাৰেষ্ট দিয়া আছে, প্ৰিন্সিপাল, এইটো প্ৰিন্সিপাল ধৰিব লাগিব। চাম অফ দিয়া আছে, চাম মানে দিয়া হ'লে প্ৰিন্সিপাল বুলি ধৰিম আমি। চাম অফ ৰুপিজ দিয়া হ'লে প্ৰিন্সিপাল। তো প্ৰিন্সিপাল এইটো দিয়া আছে, আৰু আমাৰ টাইম দিয়া আছে। চ' আমাক চিম্পল ইণ্টাৰেষ্ট ওলালে হ'ল। চ' প্ৰিন্সিপাল আমি পি বুলি ডিনোট কৰিলোঁ, কিমান হ'ল, ৰুপিজ 4,800 হ'ল। ৰেট অফ ইণ্টাৰেষ্ট আমি আৰ বুলি ডিনোট কৰিলোঁ, কিমান হ'ব, 8.1/2%। 8.1/2% হ'লে কিমান হ'ব, এইটো 16 + 1 17/2% হ'ল। এতিয়া টাইম কিমান হ'ব, টাইম আপোনাৰ 2 years 3 months। চ' এইটো আমি ভাঙিব লাগিব, 2 years 3 months। চ' এতিয়া আমি কেনেকৈ ভাঙিম, এই 3 monthটো আপুনি ইয়াৰ্ছলৈ কনভাৰ্ট কৰিব লাগিব। আমি জানো 12 month ইকুৱেল টু 1 year, 12 month ইকুৱেল টু 1 year। চ' 1 month ইকুৱেল টু কিমান হ'ব, 1/12 year হ'ল। তেনেকৈ 3 month ইকুৱেল টু কিমান হ'ব, 1/12 × 3 কিমান হ'ল, 4, 1/4 year। 3 month ইকুৱেল টু 1/4 year। চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ, 2 year প্লাছ 1/4 year হ'ল। এইটো হ'লে কি হ'ব, আমি যেতিয়া এলচিএম লৈ লওঁ কিমান হ'ব, 4 আহিলে 8 + 1 9/4 year হ'ল। চ' এইটো আপুনি টাইম পালোঁ 9/4 year। এতিয়া আমি বহাই দিলে হ'ল। তো চিম্পল ইণ্টাৰেষ্ট কি হ'ব, এতিয়া পি কিমান আছিলে 4,800 ইনটু ৰেট অফ ইণ্টাৰেষ্ট কিমান 17/2, আৰু আমি টাইম কিমান পালোঁ 9/4 হ'ল। তো ডিভাইড বাই তলত কি হ'ব, 100। একেই ফৰ্মুলা পি আৰ টি ডিভাইড বাই 100 কৰিলে হ'ল ঠিক আছে। চ' এইটো কিমান হ'ব, 0 0 কেঞ্চেল হ'ল, 2t কিমান পৰা যাব 24 টাইমছ, আৰু 4 দি গ'লে 6 টাইমছ। চ' এইটো আমি এইটো পাম। তো 17 × 6 × 9, 17 × 6 কৰিলে কিমান পাম, 2 4 কেৰি 102 × 9। চ' এইটো কিমান পালোঁ, 9 2 × 18, 1 9 9 9, চ' 918 ৰুপিজ ঠিক আছে। তো চিম্পল ইণ্টাৰেষ্ট পালোঁ আমি 918 ৰুপিজ। চ' আমাৰ এনচাৰটো কি হ'ব, এতিয়া 918 ৰুপিজ, বুজি পালে। চ' এতিয়া নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে। A person borrow rupees 5,000 for 2 years at 4% per annum simple interest. He immediately lends it to another person at 6.1/4% per annum for 2 years. Find his gain in the transaction per year. যেতিয়া আমাক সুধিছে যে পাৰ্চন এটাই ইমানখিনি ব'ৰ কৰিলে চিম্পল ইণ্টাৰেষ্ট, তাৰপিছত সি লগে লগে এই 5,000টোৱে আকৌ বেলেগ এটা মানুহক দিলে, কিমান পাৰ্চেণ্টত, ইমান পাৰ্চেণ্ট আৰু ইমান বছৰৰ কাৰণে। চ' আমাক সুধিছে যে তাৰ গেইন কিমান হ'ল ট্ৰানজেকশ্যনত ঠিক আছে। তো আমি ফাৰ্ষ্ট এইখিনি চাম। ফাৰ্ষ্ট প্ৰিন্সিপাল কিমান হ'ব, সি কিমান ব'ৰ কৰিছিলে 5,000,
তাৰপিছত টাইম কিমান হ'ল 2 years দিয়া আছে আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে 4%। তো আমি এতিয়া ফাৰ্ষ্ট চিম্পল ইণ্টাৰেষ্টটো ইয়াৰ পৰা উলিয়াই ল'ম। তো চিম্পল ইণ্টাৰেষ্ট কিমান হ'ব এইটো PRT বাই 100 মানে 5000 ইনটু 2 ইনটু 4 ডিভাইড বাই 100 হ'ল যদি আমি 100 0 কেঞ্চেল হ'ল কিমান হ'ল 100 400 ঠিক আছে। তো চিম্পল ইণ্টাৰেষ্ট আমি 400 পালোঁ প্ৰথমটোৰ পৰা। ছেকেণ্ডটোৰ পৰা কি দি আছে ছেকেণ্ডটোৰ পৰা প্ৰিন্সিপাল কিমান হ'ব একেই হ'ব প্ৰিন্সিপাল সি সেইটো পইচাই লেণ্ড কৰিলে টাইম কিমান হ'ব 2 years দিছে সি কিন্তু সি কি কৰিলে সি ৰেট অফ ইণ্টাৰেষ্টটো বঢ়াই দিলে ৰেট অফ ইণ্টাৰেষ্ট 6.1/4% কৰিলে। তো এইটো কিমান হ'ব 25/4% হয় নাই 6 × 4 24 24 + 1 25 25/4% কৰিলে। এতিয়া ইয়াৰ পৰা আমি SIটো ওলালে কি পাম 5000 ইনটু ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব 25/4 ইনটু টাইম কিমান হ'ব 2 আৰু ডিভাইড বাই 100 হ'ল। এতিয়া 0 0 কেঞ্চেল হ'ল চ' 2 times 4 আকৌ 2 দি কৰিলে 25 চ' কিমান হ'ল 25 × 25 25 × 25 কৰিলে কিমান পাম 625 হয় নাই। চ' এইখিনি কৰোঁতে সি চিম্পল ইণ্টাৰেষ্ট কিমান পালে মানে সি ইণ্টাৰেষ্ট ইমান দিব লাগিব নেক্সট সি প্ৰিন্সিপাল কি ইণ্টাৰেষ্ট কিমান দিব লাগিব ইমান দিব লাগিব। তে চ' ইয়াৰ আমি কি হ'ব এতিয়া আৰু গেইন কি হ'ব গেইন বেছি হ'ব কাৰণ সি প্ৰথম চাওক সি ইণ্টাৰেষ্ট ইমান দিলে তাৰপিছত সি ইণ্টাৰেষ্ট ছেকেণ্ডটোৱে তাক ইণ্টাৰেষ্ট দিলে ইমান বুজি পালেনে। সি মানুহটোৱে প্ৰথম লেণ্ড কৰিলে প্ৰথম সি কিনিলে বড়ো কৰিলে প্ৰথম চ' এইখিনিৰ পৰা সি ইণ্টাৰেষ্ট পালে ইমানখিনি আৰু সি যোনটো ছেকেণ্ড মানুহক দিলে সেইখিনিৰ পৰা তাক সি ইণ্টাৰেষ্ট দিলে ইমানখিনি তো তাৰ গেইন হ'ব হয় নাই এইটো বেছি হৈ গ'ল। চ' গেইন হ'লে কি হ'ব কিমান পাৰ্চেণ্ট গেইন পালে 625 - 400 তো কিমান হ'ব এতিয়া 225 rupees সি গেইন পালে কেইবছৰ কাৰণে আছে 2 yearsৰ কাৰণে 2 years দিয়া আছে ফৰ 2 years ঠিক আছে। এতিয়া আমাক কুৱেশ্যনটোত কি কৈছে ফাইণ্ড হিজ গেইন ইন দ্য ট্ৰানজেকশ্যন গেইন উলিয়াব লাগে কিন্তু পাৰ ইয়াৰ গেইন উলিয়াব লাগিব কিন্তু প্ৰত্যেক বছৰে গেইন উলিয়াব মানে এবছৰ গেইন পাৰ ইয়াৰ মানে এবছৰ চ' সি 2 বছৰৰ কাৰণেহে ইমান পালে চ' এবছৰৰ কাৰণে কিমান পাব সি জাষ্ট ডিভাইড কৰি দিলেই হ'ল ফৰ 1 year চ' এইটো কিমান পাম 112.50 ফৰ 1 year বুজি পালে সেইটোৱে। এতিয়া যদি আমাক সোধা হয় জাষ্ট ফাইণ্ড হিজ গেইন ইন আ ট্ৰানজেকশ্যন যদি ইয়াতে খতম কৰি দিয়া হয় কুৱেশ্যনটো তেতিয়া আমাৰ এনচাৰটো হ'ব 225 কিন্তু ইয়াত কি কৈছে ফাইণ্ড হিজ গেইন ইন আ ট্ৰানজেকশ্যন পাৰ ইয়াৰ মানে এবছৰ ঠিক আছে এবছৰ পাৰ ইয়াৰ সি ইমান পাব পাৰ ইয়াৰ ইমান পালে 2 বছৰৰ কাৰণে সি ইমান পালে গেইনটো বুজি পালে। তো এতিয়া আমাৰ গেইনটো কি হ'ব 112.50 তো সি কুৱেশ্যনটো মই আকৌ বুজাই দিছোঁ চাওক কুৱেশ্যনটো মানে কি সি 5000 rupees প্ৰথম ল'লে লৈ পেলাই সি 2 yearsৰ কাৰণে 4% ইণ্টাৰেষ্টত দিলে তাৰপিছত সি লগে লগে সেই 5000টো বেলেগ এটা মানুহক দিলে কি কৰিলে ইণ্টাৰেষ্টটো চেঞ্জ কৰি দিলে আৰু টাইমটো একেই থ'লে। তো ইয়াত যিমান সি ইণ্টাৰেষ্ট ধৰি লওক এইটো এটা মানুহ আছে আৰু 3টা মানুহ হয় নাই 3টা মানুহৰ কথা কৈছে তো এইটো এটা মানুহ ঠিক আছে চ' সি এই মাজৰ মানুহটোৱে কি কৰিলে সি ইয়াৰ পৰা ইণ্টাৰেষ্ট ল'লে ইণ্টাৰেষ্ট কিমানত দিলে 4%ত সি ইণ্টাৰেষ্ট ল'লে ঠিক আছে। ছেকেণ্ড সি এই গোটেইখিনি পইচা এই মানুহটোক দি দিলে কিমান ইণ্টাৰেষ্ট 61/4%ৰ ইণ্টাৰেষ্টত দি দিলে হ'ল। এতিয়া সি ইয়াক কিমান ইণ্টাৰেষ্ট দিব লাগিব সি 400 ইণ্টাৰেষ্ট দিব লাগিব হয় নাই কিন্তু সি ইয়াৰ পৰা কিমান ইণ্টাৰেষ্ট পাব 600 ইণ্টাৰেষ্ট পাব 625 হয় নাই তো 625 পাব। এতিয়া সি এইটো 225 এটা লাভ হ'ল নাই বুজি পালে লাভ হ'ল তাৰ চ' সেইটো কাৰণে তো এতিয়া গেইন হ'ব তাৰ 225 ফৰ 2 বছৰ এবছৰৰ কাৰণে 112.50 ঠিক আছে। তো নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে a sum of rupees 12,500 amount to rupees 15,500 in 4 years at the rate of simple interest what is the rate of interest তো আমাক কৈছে sum of rupees দিয়া হ'লে এইটো প্ৰিন্সিপাল হয় তো এইটো কি দিয়া আছে এইটো দিয়া আছে আপোনাৰ এমাউণ্ট টু ৰুপিজ চাওক বুজি পাইছে। তো চাম যেতিয়া কোৱা হয় তেতিয়া এইটো প্ৰিন্সিপাল হৈ গ'ল তেনেকৈ এইটো কি দিয়া আছে এমাউণ্ট টু ৰুপিজ মানে এইটো হ'ল এমাউণ্ট আৰু আমাক কি দিছে টাইমটো দি আছে আমাৰ ৰেট অফ ইণ্টাৰেষ্টটো উলিয়াব লাগিব। তো এতিয়া প্ৰিন্সিপাল আমি কি জানো 12,500 আৰু এমাউণ্টটো কিমান জানো 15,500 ঠিক আছে আৰু টাইমটো কিমান জানো আমি 4 years টাইমটো 4 years আৰু ৰেট অফ ইণ্টাৰেষ্টটো R% ধৰি লওঁ আমাক এইটো উলিয়াব লাগে ঠিক আছে R% ধৰি লৈছোঁ। তো এতিয়া আমি SIটো কি উলিয়াব পাৰোঁ SI = P × R × T ডিভাইড বাই 100 হয় নাই চ' P মানে কি আছিলে 12,500 ৰেট অফ ইণ্টাৰেষ্ট মানে কি R মানে R ধৰিছোঁ আমি আৰু টাইমটো 4 ডিভাইড বাই 100 হ'ল 0 0 কেঞ্চেল হ'ল কিমান হ'ল চিম্পল ইণ্টাৰেষ্ট আমি কিমান পালোঁ 2K 1K 500 R হয় নাই 500 R পালোঁ 2K 419 1K 500 R পালোঁ। এতিয়া আমি এমাউণ্ট মানে কি জানো এমাউণ্ট মানে আমি জানো প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট সেইটো আমাৰ ফৰ্মুলা আছিলে চ' এমাউণ্টটো কিমান দিছিলে 15,500 ইকুৱেল টু প্ৰিন্সিপাল কিমান দি আছিলে 12,500
প্লাছ চিম্পল ইণ্টাৰেষ্ট আমি কিমান পাইছোঁ 500 R ইয়াৰ পৰা আমি আৰটো ওলাই দিব পাৰিম চ' এইটো পৰা যদি আমি মাইনাছ কৰোঁ কিমান হ'ব তেতিয়া 500 মাইনাছ 12,500 ইকুৱেল টু 500 R হ'ল এতিয়াতো কিমান পাম ইয়াৰ পৰা মাইনাছ কৰিলে কিমান হ'ল 0,003,000 চ' ইকুৱেল টু 500 R হ'ল 500টো মাল্টিপ্লাই হৈছে ইফালে গ'লে কিবা ডিভাইড হৈ যাব চ' 3,000 ডিভাইড বাই 500 ইকুৱেল টু R therefore R ইকুৱেল টু আমি কিমান পাম 6 চ' 6% বুজি পালে চ' R ইকুৱেল টু কিমান পালোঁ আমি 6% চিম্পল আছিলে বেছি টান নহয় এইটো খালি এনেকুৱাবিলাকে আহে পৰীক্ষাত চ' আপোনালোকে কনফিউজন বেছি নহ'ব ঠিক আছে চ' এমাউণ্ট টু ৰুপিজ দিয়া থাকিলে আমি এইটো এমাউণ্ট ধৰিব লাগিব আৰু ছাম অফ দিয়া থাকিলে যোনটো ছাম দিয়া থাকে সেইটো আমি প্ৰিন্সিপাল ধৰিব লাগিব ঠিক আছে তো আজি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে আজি বেছিকখিনি আজি ইমান টান অংক নকৰাওঁ নেক্সট ক্লাছত মই টান অংকবিলাক কৰাই দিম হয়তো বোলে ৰেচিঅ' অফ চিম্পল ইণ্টাৰেষ্টৰ ৰেচিঅ' ল'ব লাগে কি ওলাব দিছে বাই চাৰ্টেন এমাউণ্ট এট দ্য চেম ৰেট অফ ইণ্টাৰেষ্ট ফৰ 5 years এণ্ড ডেট অফ 10 years কুৱেশ্যনটো দিয়া হৈছে চিম্পল ইণ্টাৰেষ্টৰ দুটা ৰেচিঅ' ল'ব লাগে প্ৰথম কি দিছে প্ৰিন্সিপাল আমি পি ধৰিব লাগিব ৰেট অফ ইণ্টাৰেষ্ট আমি চেম ৰেট অফ ইণ্টাৰেষ্ট কোৱা হৈছে ত' আৰ ধৰিব লাগিব আৰু এটাৰ কাৰণে টি ইকুৱেল টু 5 আৰু এটাৰ কাৰণে টি ইকুৱেল টু 10 হ'ব লাগিব মানে তো এইটো হ'ল ফাৰ্ষ্ট T1 ইকুৱেল টু আমি 10 years ধৰিব লাগিব আৰু T2 ইকুৱেল টু আমি ধৰিব লাগিব 5 years তো 5 years ধৰিব লাগিব আৰু 10 years ধৰিব লাগিব বুজি পালে চ' T1 T2 চেঞ্জ হ'ব বাকী একে থাকিব তো প্ৰথম চিম্পল ইণ্টাৰেষ্ট 1টোৰ কাৰণে আমি কি পাম P ইনটু R ইনটু T1 বাই 100 এইকেইটা P1 R1 দিয়া নাই কাৰণ P আৰু R একেই হৈ আছে দুইটা চিম্পল ইণ্টাৰেষ্টৰ কাৰণে P আৰু R একেই তো এতিয়া আমি কি পালোঁ এইটো T1 মানে কি 5 চ' 5 PR ডিভাইড বাই 100 SI1 পালোঁ নেক্সট SI2 আমি কি পাম SI2 পালোঁ আমি P ইনটু R ইনটু T2 হয় নাই T2 ডিভাইড বাই 100 T2 মানে কি আছিলে 10 চ' আমি 10 PR ডিভাইড বাই 100 হয় নাই 10 PR ডিভাইড বাই 100 হ'ল কাৰণ আমি PR নাজানো ঠিক আছে চ' আমাক কি সুধিছে কুৱেশ্যনটো কি লাগে SI1 ডিভাইড বাই SI2 লাগে এইটো লাগে চ' এইটো আমি যদি ছল্ভ কৰোঁ কি পাম এইটো SI1ত কি পাইছিলোঁ আমি 5 PR বাই 100 তো 5 PR হ'ল আৰু SI2ত কি পাম আমি 10 PR বাই 100 ঠিক আছে এইটো আমি কেনেকৈ ছল্ভ কৰিম এই নিউমাৰেটৰটো ওপৰটো যোনটো আছে সেইটো আমি একে ৰাখিম 5 PR বাই 100 আৰু তলৰ যোনটো ডিনমিনেটৰ আছে এইটো আমি চেঞ্জ কৰি দিম মানে ইনটু কৰিলোঁ এইটো উল্টা কৰি দিম 100 বাই 10 PR হ'ল এতিয়া কি পালোঁ 100 কেঞ্চেল PR কেঞ্চেল হৈ গ'ল কিমান থাকিলে 5 বাই 10 থাকিলে চ' এইটো আমি যদি ডিভাইড কৰোঁ কিমান হ'ব 5 1 5 5 2 10 তো আমি কি পালোঁ SI1 ইজ টু SI2 চিম্পল ইণ্টাৰেষ্টৰ দুটা ৰেচিঅ' কিমান পাম 1:2 বুজি পালে 1:2 গম পালে চিম্পল হয় কুৱেশ্যনটো ভালকৈ বুজিব চেষ্টা কৰিব ইয়াত আমাক কি দিছিলে প্ৰিন্সিপাল আৰু চিম্পল ইণ্টাৰেষ্ট একেই দি আছিলে খালি আমাক টাইমটো বদলাই দিছিলে চ' সেইকাৰণে আমি সেই দুটাৰে ৰেচিঅ'টো উলিয়াব লাগে চ' আমি কিমান পালোঁ 1:2 ঠিক আছে আৰু কৰাম মই অংক চিম্পল ইণ্টাৰেষ্টত আৰু অংক আছে ট্ৰিকি অংক কিছুমান আছে আৰু যোনবিলাক পৰীক্ষাত অহাবিলাক আছে সেইবিলাক চব আমি চাম তো মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে প্ৰেক্টিছ কৰি থাকক কিবা প্ৰব্লেম পালে মোক কমেণ্ট ছেকশ্যনত লিখি দিব ঠিক আছে মই সেইটো ধুনীয়াকৈ ভিডিঅ' বনাই ধুনীয়াকৈ আপোনালোকক বুজাই দিম চ' বেল আইকনটো ক্লিক কৰি দিব আৰু যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় থেংকছ এ লট